বন্ধুসকল জিন্টুছ কাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক লৈ আহিছোঁ। তো আপোনালোকৰ মাজলৈ এখন গৈছোঁ গ্ৰেনেট এণ্ড মেগনা 2013 মডেল গাড়ী। বহুত ধুনীয়া হৈ আছে, স্পেচ হোৱা খোলা নাই, 45,000 মাত্ৰ চলিছে। এইখনতো ফাইনেন্স হৈ যাব, 50-60,000 DP দিলে গাড়ীখন ওলাই যাব। চাই লওক বাহিৰ ভিতৰটো এবাৰ চাই লওক আপুনি। চাই লওক ধুনীয়া হৈ আছে, টিপ টপ। ইয়াৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 280। স্ক্ৰীনত থকা নাম্বাৰটোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব। এখন গাড়ী লৈছোঁ ৰেনাল্ট কুইড ক্লাইম্বাৰ, টপ মডেলটো হয় 1000cc। আপোনালোকে কৈ থাকে যে চবেই কৈ থাকে যে তেল কম খোৱা গাড়ী, তেল কম খোৱা গাড়ী লাগে। আপুনি 25+ মাইলেজ দিব কুইডখনে, আপোনালোকে চাব পাৰে কি ধুনীয়া হৈ আছে। চব 2018 চনৰ মডেল হয়, 30,000 মান জেনুইন চলিছে। স্পেচ থকা 8 আছে। আপোনালোকে এবাৰ ভিতৰটো চাই লওক কিমান কি চলিছে। 30,000 চলিছে। তো মডেলটো এয়াৰবেগ চেয়াৰবেগ চব পাই যাব। ফাইনেন্সৰ সুবিধা আছে। $73,000 ডাউন পে'মেণ্ট দি কিনে এখন গাড়ীখন লৈ যাব। চকা কণ্ডিশ্যনটো চব টপ হৈ আছে। ৰেনাল্ট কুইড RXT ক্লাইম্বাৰ 1000cc। এইখনো আপোনালোকে চাব পাৰে, তেল কম খোৱা গাড়ী, তেলৰ ৰজা। লাইফ মে কুছ কৰনা হে বৰা তো ল'লো হুণ্ডাই ভাৰ্না। জিন্টুছ কাৰত এখনত আহিছে একদম কম বাজেটত এখন ভাৰ্না গাড়ী। 1 লাখ টকাত ভাৰ্না এখন দি আছোঁ আমি। কাগজ পত্ৰ চব আমি আপডেট কৰি দিম। টেক্সটো ফেইল হৈ আছে, ইঞ্চুৰেঞ্চ ফেইল হৈ আছে, আমি চব কৰি দিম। বাকী অৰিজিনেল পেইণ্টত আছে, হালকা ফুলকা অলপ বাম্পাৰত স্ক্ৰেচ আছে, আমি কৰাই দিম। ভিতৰ চিটৰ টিপটপ হৈ আছে। 1 লাখ টকাত ভাৰ্না। এইখন চাব পাৰে। ৰ'দৰ পৰা যদি আৰু বৰষুণৰ পৰা যদি বাচিব আছে, আৰু এইবোৰ ধূলিবোৰ পৰা যদি বাচিব আছে, তো এইখন লৈ যাব পাৰে। এইখন অলপ হালকাকৈ স্ক্ৰেচেছ অকণমান আছে, সেইখিনি আমি কৰি দিম। বাকী একো কৰিবলগীয়া কামত নাই। ডকুমেণ্টটো আমি আপডেট কৰিয়ে দিম। যদি আপুনি ডকুমেণ্ট আপডেট নিদিয়াকৈ গাড়ীখন এনেকৈ লৈ যাম বুলি ভাবিছে, আমাক 70,000 দিলেও হ'ব। যদি আমি কাগজ পত্ৰ আপডেট কৰি দিব লাগে, তো 1 লাখ টকা দিব লাগিব। তো বন্ধুসকল চাব পাৰে এখন পল' নতুন সোমাইছে আমাৰ কালি ষ্টকত। এখনো চাব পাৰে আপোনালোকে। চাৰিওফালৰ পৰা এবাৰ চাই লওক আপোনালোকে গাড়ীখনৰ কণ্ডিশ্যন কি হৈ আছে। আল্টিমেট হৈ আছে কৈছোঁ আপোনালোকক গাড়ী। পলৰ বিষয়টো আপোনালোকক কি ক'ম জানেই, আল্টিমেট বিউটি। কি ধুনীয়া হৈ আছে, এখনো চাব পাৰে আপোনালোকে যদি কোনোবাই পল' ল'ম বুলি ভাবিছে। দাম বৰ বেছি নহয়, 270 মাত্ৰ 270। একদম টিপটপ কৰিছোঁ। মই আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো শুনাইছোঁ আপোনালোকক। ইঞ্জিনৰ চাউণ্ডটো শুনক এবাৰ, ষ্টাৰ্ট হৈছে কি ধুনীয়া হৈ আছে। আপুনি চিল টিলবোৰ চাব পাৰে। আৰু যদি কয় যে ইঞ্জিনটো খোলা বা এক্সিডেণ্টেল হৈছে, গাড়ী আপুনি ৰিটাৰ্ণো দিব পাৰিব, কোনো কথা নাই। ইঞ্জিনৰ চাউণ্ড শুনিলে আপোনাক মই ভিতৰটো কণ্ডিশ্যন এবাৰ দেখাইছোঁ। কিমান চলিছে জানো, 68,000 চলিছে। ভিতৰৰ কণ্ডিশ্যনটো চব কি ধুনীয়া হৈ আছে। বাকী ভিতৰৰ কণ্ডিশ্যনটো চিট কভাৰ টিটকভাৰ চব লাগি আছে, টপ হৈ আছে। আপোনালোকে চাব পাৰে, ল'ব পাৰে, আহিব পাৰে। তো যদি আপোনালোকে ইচ্ছুক হয় যে ল'ম বুলি ভাবিছে কিবা এখন গাড়ী এখন, তো আপোনালোকে আহিলে স্ক্ৰীণত দিয়া নাম্বাৰটোৰ লগত আপুনি কণ্টেক্ট কৰক জিন্টুছ কাৰৰ লগত।